রাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহাবৰ নিৰ্দেশত আৰু অসম ৰাজ্যিক জমিয়ত উলামাৰ সমূহ কাৰ্যকৰ্তাৰ যৌথ উদ্যোগত ইতিমধ্যে নগাঁৱৰ পৰা 3 ট্ৰাক মাল অৰ্থাৎ প্ৰায় 5,000তকৈও অধিক বয়বস্তু উজনি অসমৰ বিশেষকৈ শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলাৰ বিভিন্ন বানাক্ৰান্ত ৰাইজৰ কাৰণে ইতিমধ্যে আহি শিৱসাগৰ ইয়াত ৰখা হৈছে আৰু আপোনালোকক আমি দৃশ্যাংশ দেখুৱাবলৈ যত্ন কৰিম যে ইয়াত কিদৰে ষ্ট'ৰ ৰুমত বস্তুখিনি ৰখা হৈছে আৰু ইয়াৰ পৰাই উজনি অসমৰ বিশেষকৈ শিৱসাগৰ যোৰহাট আৰু চৰাইদেউ জিলাৰ বিভিন্ন বানাক্ৰান্ত এলেকাসমূহত এই বয়বস্তু ৰিলিফখিনি বিতৰণ কৰা হ'ব। আজমল সাহাবৰ মহানুভৱতা এয়া চাওক আনলোডিং চলি আছে, প্ৰায়খিনি আনলোডিং আৰম্ভ হৈ গ'ল। এনেকুৱা প্ৰায় 5,000তকৈও অধিক খাদ্যবস্তু 3খন ট্ৰাকেৰে এইদৰে অসম ৰাজ্যিক জমিয়ত উলামাৰ সন্মানীয় সভাপতি মৌলানা বদৰুদ্দিন আজমল সাহাবৰ তৰফৰ পৰা ইয়াত আনি ষ্ট'ৰ ৰুমত ৰখা হৈছে আৰু ইয়াৰ পৰা শিৱসাগৰৰ বিভিন্ন এলেকাসমূহত এই বয়বস্তুখিনি যাব। আপোনালোকক দেখুৱাব বিচাৰিছোঁ ষ্ট'ৰ ৰুমত কিদৰে বস্তুখিনি ষ্ট'ৰ কৰি ৰখা হৈছে। ইয়াৰ পৰাই উজনি অসমৰ বিভিন্ন এলেকাত বয়বস্তুখিনি বিতৰণ কৰা হ'ব। এতিয়াও এটা ট্ৰাক আনলোডিং কৰিব বাকী আছে আৰু বাকীখিনি এয়া চাওক আপোনালোকে দেখিবলৈ পাইছে ইয়াত ষ্ট'ৰ ৰুমত বস্তুখিনি ষ্ট'ৰ কৰি ৰখা হৈছে। এইখিনি কেৱল মাত্ৰ উজনি অসমৰ বানাক্ৰান্তৰ কাৰণে মৌলানা বদৰুদ্দিন আজমল সাহাব আৰু জমিয়তৰ সমূহ কৰ্মকৰ্তাৰ একান্ত চেষ্টা আৰু কষ্টৰ ফল।